বহুতো বাইদেউ বন্তি যি গুৱাহাটীত আহি আছেহি বিভিন্ন জিলাৰ পৰা বা সীমামূৰীয়া বেলেগ বেলেগ ৰাজ্যৰ পৰা তেওঁলোকৰ আগমন হয় ক্লাব বা বাৰত আৰু গুৱাহাটীৰো বহুতো তেনেকুৱা বাসিন্দা যাব পাৰে স্পেচিয়েলি উইমেন আমি বিচাৰো সকলোৱে আনন্দ কৰক কিন্তু কেতিয়াও নিবিচাৰো যে কাৰোবাৰ লগত কিবা ভয়ংকৰ অপৰাধ হওক আপোনালোকৰ যি এটা পলিচি আছে এই যে ফ্ৰী এলকহল the girls will be served free আৰু সেই কাৰণে কিছুমান আমাৰ এনেকুৱা ভণ্টিহঁত আছে তেওঁলোকে একম্পেনি কৰে আৰু একম্পেনি কাক কৰে আননোন কোনোবাক যেটো আমি ডিনাই কৰোঁ যে এনেকুৱা নহয় নেকি কিন্তু হৈ আছে যাক আমি পিক আপ পইণ্টছ বুলি কওঁ আৰু সকলোৱে জানে পিক আপ পইণ্টছ কি You also have a social responsibility. আপোনালোকৰ তেনেকুৱা পলিচি যদি কিবা অপকাৰ হৈ আছে কাৰোবাৰ অলপ ভাবক ৰিভিউ কৰক মই ইয়াতকৈ বেছি একো নকওঁ এনেকুৱা হ'ব নালাগে যে আপোনালোকৰ বেছি সেল হোৱাৰ কাৰণে আপোনালোকে এটা পলিচি লৈ আহিলে য'ত এজন যুৱকে অচিনাকি কোনোবা এজনী যুৱতীক লৈ আহিলে যে ব'লা মোৰ লগত গ'লে ফ্ৰী মদ খাব পাবা আৰু তুমি মোৰ লগত ভিতৰত ব'লা তাৰ পিছত যদি ভয়ংকৰ ঘটনা কিবা হৈ যায় তেতিয়াহ'লে কেতিয়াবা যিটো প্ৰিমাইজত হয় তেনেকুৱা ঘটনা প্ৰিমাইজৰ অ'নাৰো লায়েবল হয় লিগেলি গতিকে আপোনালোকে পলিচি বনাওঁতে অলপ ভাবি চিন্তি চাব আৰু পলিচি ইমপ্লিমেণ্ট কেনেকৈ কৰিছে সেইটোও চাব মই আপোনালোকক ডিসকাৰেজ কৰা নাই বিজনেছ বঢ়াওক কিন্তু বিজনেছ বঢ়াবলৈ যাওঁতে এইটোও চাব যে আপোনালোকে যিটো পলিচি বনাই সেইটো ইমপ্লিমেণ্ট কৰোঁতে যাতে কাৰো অপকাৰ নহয়